So hello everyone, welcome to Utpol Chemistry. So মই এটা তোমালোকৰ আমাৰ কোৰ্সৰ পৰা MSc এন্ট্ৰেন্সৰ কোৰ্সৰ পৰা তোমালোকৰ NMR ৰ ভিডিও এটা দিছিলো অলৰেডি। So এইটো আমাৰ হ'ব আজি UV ভিজিবল স্পেক্ট্ৰস্কপিৰ যিখিনি আমাৰ থিওৰি প্লাস যিখিনি ইম্পৰ্টেন্ট তোমালোকৰ MSc এন্ট্ৰেন্সত আহিবলগীয়া তেনেকুৱা ধৰণৰ গোটেই থিওৰিখিনি আজি আমি ডিসকাস কৰিম। ওকে, সো এতিয়া চোৱা UV ভিজিবল স্পেক্ট্ৰস্কপি বুলি ক'লে ফাৰ্স্ট অফ অল তুমি এটা বস্তু জানিব লাগিব যে UV ভিজিবল স্পেক্ট্ৰস্কপিক আমি বিশেষকৈ কি বুলি জানো that is ইলেক্ট্ৰনিক ট্ৰানজিশন মানে ইলেক্ট্ৰনৰ ট্ৰানজিশন ঠিক আছে ইলেক্ট্ৰন পাই বন্ড সিঙ্গেল বন্ডৰ পৰা কি হয় ট্ৰানজিশন that's why it is called electronic transition then ইয়াৰ তুমি যদি ৰেঞ্জ চোৱা if you consider the range 200 ৰ পৰা 800 nanometer থাকে কিমানৰ পৰা কিমান থাকে 200 to 800 nanometer এটা চোৱা অকল যে 200 ৰ পৰা 800 nanometer তাৰ ৰেঞ্জ আছে 200 ৰ পৰা যদি 400 nanometer গৈ that is UV region ultraviolet region 200 ৰ পৰা 400 nanometer আমি কি বুলি কৈছো ultraviolet region বুলি কওঁ আৰু তাৰ পিছত 400 ৰ পৰা 800 nanometer আমি কি বুলি কওঁ ভিজিবল ৰিজন বুলি কওঁ ঠিক আছে আমি কি বুলি কওঁ ভিজিবল ৰিজন সো এটা তোমাৰ কি হ'ব পাৰে এতিয়া আমাৰ কি বন্ড থাকে আমি যদি চাব যাও বন্ডিংত তোমালোকৰ সিগমা বন্ড থাকিব পাৰে অথবা কি বন্ড থাকে পাই আৰু ঠিক তেনেকৈ তোমাৰ আমি যদি এন্টি বন্ডিং বুলি ডিক্লেয়াৰ কৰো এন্টি বন্ডিং বুলি আমি কি কম সিগমা ষ্টাৰক কম আৰু এটা আছিল তোমালোকৰ কাৰণে পাই ষ্টাৰ সিগমা ষ্টাৰ আৰু কি আছিল পাই ষ্টাৰ আৰু যিবিলাক তোমালোকৰ এজ এ লোন পেয়াৰ হিচাপে থাকে যিবিলাক বন্ডিংত পাৰ্ট নলয় তাহাতক আমি কি বুলি কওঁ নন বন্ডিং আৰু নন বন্ডিংক আমি বিশেষকৈ what we can say NB okay so এটা বুজা so এটা চোৱা this is sigma this is pi then sigma pi তাৰ পিছত থাকিব নন বন্ডিং ইলেক্ট্ৰন then pi star একদম ওপৰত থাকিব sigma star okay sigma pi এনাৰ্জি তুমি যদি চোৱা এনাৰ্জি লেভেল ওয়াইজ তুমি যদি কনসিডাৰ কৰিব যোৱা তেতিয়া সিগমা সকলোতকৈ লো এনাৰ্জি আৰু সিগমা ষ্টাৰ সকলোতকৈ হাই এনাৰ্জি ওকে ক্লিয়াৰ হৈছে নাও এতিয়া মনোযোগ দিবা তোমালোকৰ যিটো আমাৰ কাৰণে এনাৰ্জি গ্যাপ আছে যিটো আমাৰ কাৰণে এনাৰ্জি গ্যাপ আছে এনাৰ্জি গ্যাপ সকলোতকৈ বেছি কাৰ আছে সিগমা টু সিগমা ষ্টাৰ তাৰ পিছত তুমি চোৱা n ৰ পৰা সিগমা ষ্টাৰ n টু সিগমা ষ্টাৰ then pi to pi star or then n to pi star মানে সকলোতকৈ লো এনাৰ্জি ক'ত লাগে n to pi star সকলোতকৈ লো এনাৰ্জি লাগে আৰু সিগমা টু সিগমা ষ্টাৰত সকলোতকৈ বেছি কি লাগে হাই এনাৰ্জি লাগে এতিয়া তোমালোকে চাবা যে ইলেক্ট্ৰন এটা এনে তো জধে মধে যাব নোৱাৰে সো ইলেক্ট্ৰন এটা এনে যেহেতু জধে মধে যাব নোৱাৰে সো দ্যাটস ওয়াই উই নিড সাম সিলেকশন সো সিলেকশন রুল বুলি ক'ব গ'লে তোমাৰ চোৱা প্ৰথম ৰুলটো হ'ল আমি এইটো কোঅৰ্ডিনেশন কেমিষ্ট্ৰিটো পঢ়িছো যে স্পিন সিলেকশন ৰুল কোঅৰ্ডিনেশন কেমিষ্ট্ৰি হওক বা যতে হওক আমি পঢ়িছো স্পিন সিলেকশন ৰুলত কি হয় ডেল্টা এস চেঞ্জ ইন স্পিন সদায় কি হ'ব 0 মানে প্লাস হাফৰ পৰা সদায় প্লাস হাফে যাব বা মাইনাস হাফৰ ইলেক্ট্ৰনটো সদায় মাইনাস হাফ হৈয়ে যাব বুজি পাইছা আৰু ঠিক তেনেকৈ যদি চোৱা সিমেট্ৰি তুমি যদি চাব যোৱা সিমেট্ৰি হ'ব জেৰাডৰ পৰা আনজেৰাড আৰু আনজেৰাডৰ পৰা জেৰাড মানে জেৰাড টু আনজেৰাড যাব অথবা আনজেৰাডৰ পৰা জেৰাড যাব কিন্তু জেৰাডৰ পৰা জেৰাড নট এলাউড আনজেৰাডৰ পৰা আনজেৰাড নট এলাউড ক্লিয়াৰ হৈছে এইখিনি বস্তু ওকে সো এতিয়া কথাটো হ'ল যে স্যার জেরাড মানে কি আনজেরাড মানে কি সো এটা চোৱা s অরবিটেল
তোমাৰ কি হয় স্পেৰিকেল শ্বেপ সো ইয়াতে যদি তুমি এটা ডট দিয়া ইয়াতে এখন মিৰৰ দিলে এই ডটটো ইয়ালৈকে আহিব কিবা চেঞ্জ হৈছে নেকি ইয়াতে ধৰা পজিটিভ দিছা মিৰৰখন দিলে ইয়াতে পজিটিভে থাকিব সো কি হ'ব এটো যদিহে কোনো ধৰণৰ চেঞ্জ নহয় সাইনৰ দেন ইট ইজ কল জি কি বুলি কওঁ জি বুলি কওঁ আৰু এতিয়া চোৱা পি অৰবিটেলত তুমি মনোযোগ দি চোৱা ইফালে থাকে পজিটিভ ইফালে থাকে কি নিগেটিভ ইয়াতে এটা ডট দিলে মিৰৰখন দিলে ইয়াতে ডটটো কি হ'ব নিগেটিভত আহি যাব সো দ্যাট মিন্স ইটো কি হ'ব তোমালোকৰ কাৰণে আনজেৰাড আৰু ঠিক তেনেকে ডি অৰবিটেল তুমি যদি চোৱা এটো এটা আছিলে পজিটিভ লগ এন্ড দিস ইজ ইয়োৰ নিগেটিভ লগ এটো কি হ'ব তোমালোকৰ পজিটিভ ইয়াতে চিন দিলে ইয়াতে আহিব ইয়াতে দিলে ইয়াতে আহিব সো এটো কি হ'ব তোমালোকৰ কাৰণে জেৰাড হ'ব ক্লিয়াৰ হৈছে এইখিনি বস্তু ওকে সো এটা বুজা যেতিয়া পি পি অৰবিটেল কম্বাইন হ'ব যেতিয়া পি পি অৰবিটেল কম্বাইন হ'ব এটো বুজা যে এটো এনেকুৱা আৰু আনটো হল এনেকুৱা পজিটিভ নিগেটিভ এটো কি আছিল আনজেৰাড এটো কি আছিল আনজেৰাড নাও এই দুটা যেতিয়া এটো কি হ'ব পজিটিভে পজিটিভে মুখামুখি হেয়া হৈছে মানে ওভাৰলেপ কৰিছে মানে কেনেকুৱা হ'ব এইখিনি মাজৰখিনি কি হৈ যাব মোটা হৈ যাব আৰু সাইডৰখিনি কমি যাব নিগেটিভ নিগেটিভ মাজত মোটা থাকিব সো ইয়াতে যদি এটা ডট লোৱা এই ডটটো ইয়ালৈকে যাব মানে মিৰৰখন দিলে দ্যাট মিন্স এটো কি হ'ব এটো তোমাৰ আছিলে কি অৰবিটেল দ্যাট ইজ ইয়োৰ বন্ডিং মলিকুলাৰ অৰবিটেল বন্ডিং এটো কি হ'ব আনজেৰাড আছিলে কিন্তু এটো কি হৈছে তোমালোকৰ কাৰণে জেৰাড হৈছে এটো কি হৈছে বাবা জেৰাড হৈছে ঠিক তেনেকে এটো যদি চোৱা নিগেটিভ পজিটিভ আৰু এটা চোৱা তুমি এবাৰ এন্টি বন্ডিংত চাইছো এটো কোনটো কলিজনৰ কথা কৈছো মই কোনটো ওভাৰলেপিংৰ কথা কৈছো এন্টি বন্ডিং অৰবিটেল বনা ওভাৰলেপৰ কথা কৈছো সো এটা কি হ'ব ইয়াতে তোমাৰ দুটা বস্তু পজিটিভ নিগেটিভ উল্টা হৈছে সো পিছফালৰখিনি বাঢ়ি যাব মানে টেইলটো বাঢ়ি যাব সন্মুখখিনি সৰু হৈ যাব টেইলটো বাঢ়ি যাব আৰু সন্মুখখিনি সৰু হৈ যাব সো পজিটিভ নিগেটিভ নিগেটিভ পজিটিভ সো এটো কি হ'ব এটো কিন্তু কি হ'ব যেটো এন্টি বন্ডিং আছে এই যেটো এন্টি বন্ডিং অৰবিটেল বনিলে এই এন্টি বন্ডিং অৰবিটেল কিন্তু কি হ'ব আনজেৰাড কি হ'ব আনজেৰাড ক্লিয়াৰ হৈছে ওকে মানে বন্ডিং অৰবিটেলটো পি অৰবিটেলৰ পৰা পোৱা হেতু জেৰাড হয় আৰু এন্টি বন্ডিংটো কি হ'ব আনজেৰাড নাও যেটো সিগমা আছে সিগমা বন্ডিংটো জেৰাড হয় সিগমা ষ্টাৰ that will be আনজেৰাড পাই এইমাত্ৰ পালো পাইটো হ'ব জেৰাড আৰু সৰি কি কইলো এটো পাই নহয় এটো সিগমাই হয় যেটো পাই বন্ডিং বনিব পাই বন্ডিংটো কি হ'ব আনজেৰাড হ'ব আৰু এটো হ'ব তোমালোকৰ কাৰণে জেৰাড পাইটো মই দেখাই দিছো কেনেকৈ ওভাৰলেপ হয় এটো আছে পজিটিভ পজিটিভ নিগেটিভ নিগেটিভ ওভাৰলেপ হলে কেনেকুৱা হ'ব ইফালে লোব এটা বাঢ়ি যাব ইফালে লোব এটা বাঢ়ি যাব পজিটিভ নিগেটিভ ইফালৰ পৰা ইয়াতে আহিলে অলৱেজ কি হ'ব আনজেৰাড হ'ব কি হ'ব বাবা আনজেৰাড হ'ব ক্লিয়াৰ হৈছে সো এতিয়া চোৱা সো এতিয়া তুমি বুজা কোনটো কোনটো ট্ৰানজিশন ইয়াতে এলাউড হয় কি কৈছিলো মই সদায় জেৰাডৰ পৰা আনজেৰাড যাব আনজেৰাডৰ পৰা জেৰাড যাব সো এতিয়া বুজিবা সিগমা সদায় কোলৈকে যাব পাৰে সিগমা ষ্টাৰ জেৰাড টু আনজেৰাড নন বন্ডিং যিকোনোলৈকে যাব পাৰে সিগমা ষ্টাৰলৈকে যাব পাৰে নন বন্ডিং পাই ষ্টাৰলৈকে যাব পাৰে আৰু পাইটো চোৱা পাইটো কোলৈকে যাব পাইটো আনজেৰাডলৈকে যাব পাৰে দ্যাট মিন্স পাই ষ্টাৰলৈকে কি কৰিব পাৰিব যাব পাৰিব ক্লিয়াৰ হৈছে ওকে ঠিক আছে এইখিনি বস্তু আমি বুজি পাইছো আই হোপ ক্লিয়াৰ হৈ গৈছে ওকে নাও এটা চোৱা তোমালোকে যেটো আমাৰ পোহৰ এবজৰ্ব কৰিব তাৰ পৰা এটা ফৰ্মুলা আছিল কি আছিল A is equal to ECL A is equal to ECL E directly proportional to কি আছিল epsilon equal to directly proportional to কি আছিল intensity মনত আছে সো এতিয়া চোৱা দুটা বস্তু লৈছো এটা হল তোমালোকৰ কাৰণে ধৰা মই মিথেনটো ফাৰ্স্ট অফ অল কনসিডাৰ কৰিব গৈছো মই কি কনসিডাৰ কৰিছো মিথেন সো মিথেনত ইয়াতে আছে এটো মিথেনত অকল কি বন্ড আছে সিগমা বন্ড আছে সো সিগমাৰ পৰা অকল কি ট্ৰানজিশন হ'ব মিথেনত সিগমাৰ পৰা ইয়াতে এডাল বন্ডত চোৱা এডাল বন্ডত কেইটা ইলেক্ট্ৰন আছে দুটা ইলেক্ট্ৰনৰ পৰা অকল এটা ইলেক্ট্ৰন যাব দ্যাট মিন্স সিগমাৰ পৰা অকল কি ট্ৰানজিশন পাবা তুমি সিগমা ষ্টাৰ ট্ৰানজিশনে পাবা অনলি ফৰ মিথেন
বুজিব পাৰিছা কি কৈছো মই আই হোপ ক্লিয়াৰ হৈ গৈছে নাও তুমি দুটা বস্তু কনসিডাৰ কৰো আমি এটা লৈছো CH3I মিথাইল আয়োডাইড আৰু মই এটা লৈছো CH3Cl ইয়াতে বিশেষকৈ কোনটো ট্ৰানজিশন হ'ব পাৰে সো আয়োডিনৰ ওচৰটো কি আছে লোন পেয়াৰ আছে ক্লোৰিনৰ ওচৰটো কি আছে লোন পেয়াৰ আছে সো এতিয়া বুজিবা ইহঁতৰ ভিতৰত কোনটো বেছি ইলেক্ট্ৰনেগেটিভ ইহঁতৰ ভিতৰত ইলেক্ট্ৰনেগেটিভ হ'ল তোমালোকৰ বিশেষ ইলেক্ট্ৰনেগেটিভ হ'ল ইলেক্ট্ৰনেগেটিভিটি অফ ক্লোৰিন গ্ৰেটাৰ দেন ইলেক্ট্ৰনেগেটিভিটি অফ আয়োডিন সো ইয়াতে চোৱা এইটো দেন এইটো সো এইটো হ'ল সিগমা আৰু বেলেগ বল নাই সিগমা ষ্টাৰ আৰু এইটো লোন পেয়াৰ আছে মানে এইটো হ'ল কি এনপি সো ইয়াতে বিশেষকৈ ট্ৰানজিশন হ'ব তোমালোকৰ ইয়াতে দুটা ইলেক্ট্ৰন আছিলে ইয়াতে দুটা ইলেক্ট্ৰন থকা বুলি ধৰি লৈছো সো ইয়াতে ট্ৰানজিশন হ'ব তোমালোকৰ কোৰ পৰা এন বিৰ পৰা নন বন্ডিং ইলেক্ট্ৰনৰ পৰা কোলৈকে যাব তোমালোকৰ সিগমা ষ্টাৰলৈ এতিয়া তোমালোকে মোক ক'ব সুধিব পাৰা যে কোনটোত বেছি এনাৰ্জি লাগিব which one will need more energy এটা বুজি চোৱা কোনটো ইলেক্ট্ৰনেগেটিভ বেছি more জিতুৰ ইলেক্ট্ৰনেগেটিভ more is the energy gap more electronegative more is the energy gap বুজিবা সিমানে তলত যাব বস্তু মানে ইলেক্ট্ৰনেগেটিভ বেছি হলে তাতৰ এনাৰ্জি গেপটো বেছি হ'ব আৰু সিমানে কি হ'ব এনাৰ্জি মোৰ এনাৰ্জি লাগিব মোৰ এনাৰ্জি ৰিকোয়াৰ্ড বুজিব পাৰিছা যিমানে ইলেক্ট্ৰনেগেটিভ হ'ব সিমানে কি হ'ব এনাৰ্জি বেছিকৈ লাগিব মোৰ এনাৰ্জি ৰিকোয়াৰ্ড ঠিক আছে আই হোপ ক্লিয়াৰ হৈ গৈছে ওকে ওকে সো এতিয়া বুঝা এখিনি হৈ গল আমাৰ কাৰণে ওকে সো এতিয়া নোট এটা চাবা তোমালোকে যেটো আমাৰ n2 সিগমা ষ্টাৰ ট্ৰানজিশন আছে এটো ইম্পৰ্টেন্ট পইণ্ট n2 সিগমা ষ্টাৰ ট্ৰানজিশন are হাইড্ৰোজেন বন্ডিং সেনসিটিভ সো কেনেকুৱা হয় এটা চোৱা যদিহে মলিকুলটোত হাইড্ৰোজেন বন্ড থাকে তেতিয়া ইলেক্ট্ৰন বিলাক এভেইলেবল থাকিব নেকি ইলেক্ট্ৰন বিলাক এভেইলেবল নাথাকে সো তেতিয়া কি হ'ব এনাৰ্জি বেছিকৈহে লাগিব ধৰা মই এক্সাম্পল এটা লৈছো তোমালোকৰ কাৰণে মই এক্সাম্পল এটা লৈছো মিথানল এই মিথানলটোত কি হ'ব মই লিখিছো জাস্ট ইন কেস অফ এলকহল যে এলকহলৰ ক্ষেত্ৰত ইন কেস অফ এলকহল higher E is required in case of alcohol higher E energy is required to transition why ক'ব পাৰিবানে কোনোবাই because lone pair of electron involved in hydrogen bonding হয়নে নহয় lone pair of electron involved in hydrogen bonding কি হ'ব lone pair involved ঠিক আছে সো ইয়াতে কি বুজিবা সো তোমালোকৰ কি হাই হ'ব এনাৰ্জি কি হ'ব হাই হ'ব আৰু লেমডা কি হ'ব তোমালোকৰ কাৰণে লেস হ'ব এনাৰ্জি হাই লেমডা লেস ওকে ঠিক আছে এটা চোৱা কিছুমান এনেকুৱা মলিকুল আছে যিবিলাকে কি কৰে ইলেক্ট্ৰনিক ট্ৰানজিশনৰ কাৰণে ৰেসপন্সিবল হয় আৰু কিছুমানে কি কৰে ইলেক্ট্ৰনিক ট্ৰানজিশন তোমাৰ কি কৰি দিয়ে ইন্টেন্সিটি কি কৰি দিব পাৰে বঢ়াই দিব পাৰে সো এইবিলাকৰ কথা পঢ়ো কিছুমান এনেকুৱা গ্ৰুপ আছে সো প্ৰথমটো হ'ল তোমালোকৰ ক্ৰোমোফোৰ হোৱাট ডু মিন বাই ক্ৰোমোফোৰ কি বস্তু covalently unsaturated group responsible for electronic transition ঠিক আছে covalently unsaturated group responsible for electronic transition okay so কেনেকুৱা ধৰণৰ বস্তু ধৰা কেনেকুৱা হ'ব তোমালোকৰ কাৰ্বন ডাবল বন্ড অক্সিজেন অথবা N ডাবল বন্ড O এইবিলাক গ্ৰুপ তোমালোকৰ কি হ'ব জানানে ক্ৰোমোফোৰ ঠিক তেনেকৈ আৰু এটা গ্ৰুপ আছে তোমালোকৰ কাৰণে that is অক্সোক্ৰোম এটা অক্সোক্ৰোম বুলি ক'লে আমি কি বুজিম স্যাৰ যে স্যাচুৰেটেড গ্ৰুপ অক্সোক্ৰোম হ'ল স্যাচুৰেটেড অক্সোক্ৰোম কি হয়
Saturated group when attached to chromophore, sense their intensity. The intensity কি কৰি দিব পাৰে, sense কৰি দিব পাৰে, sense their intensity as well as wavelength. That is बहुत important point. As well as क्या था गुरु, wavelength হৈ গল। যে অক্সোক্ৰম এনেকুৱা এটা বস্তু যিটো যদি ক্ৰমোফৰৰ লগত লাগি থাকে সি ইন্টেন্সিটিও বঢ়াই দিব পাৰে আৰু এজ ৱেল এজ তোমালোকৰ কি বঢ়াই দিব পাৰে, তোমালোকৰ ওয়েভলেন্থটো কি কৰি দিব পাৰে, বঢ়াই দিব পাৰে। সো আমি যদি এক্সাম্পল চাও, এক্সাম্পলত তোমালোকে মনোযোগ দিবা, NH2 হ'ব পাৰে, ক্লোৰিন হ'ব পাৰে আৰু বিশেষকৈ OH, এইবিলাকৰ ওচৰত তোমালোকে মনোযোগ দিলে কি আছে, বিশেষকৈ লোন পেয়াৰ আছে, এভেইলেবল লোন পেয়াৰ মনত থাকিব, লোন পেয়াৰ এভেইলেবল আছে আৰু সেইকাৰণে কি হ'ব, ইহঁতে তোমাৰ ইন্টেন্সিটি বঢ়াই দিব পাৰে আৰু লগতে কি কৰিব পাৰে, ওয়েভলেন্থ কি কৰিব পাৰে, ইন্টেন্সিটি বঢ়াই দিব পাৰে এজ ৱেল এজ ইন্টেন্সিটিও চেঞ্জ কৰি দিব পাৰে। ক্লিয়াৰ হৈছে? ওকে, সো এতিয়া চোৱা মই এটা গ্ৰাফ আঁকিছো। ইফালে লৈছো মই ইন্টেন্সিটি আৰু ইফালে মলিকুলাৰ ওয়েভলেন্থ লৈছো, মানে ট্ৰানজিশন লৈছো। সো এইটো এটা আছে তোমালোকৰ কাৰণে বেনজিন আৰু এইটো এটা দিছো মই তোমালোকৰ কাৰণে এনিলিন। ওকে, সো দুডাল গ্ৰাফ পাইছো, এডাল গ্ৰাফ পালো, দেন এডাল গ্ৰাফ পালো। সো এটা চোৱা মনোযোগ দি কোনটো কাৰ কাৰণে হ'ব, মনোযোগ দি চাবা। ইয়াৰ ইন্টেন্সিটি বেছি কাৰণ কিয় ইয়াৰ লগত কি লাগি আছে, এইবিলাকটো ক্ৰোমোফোৰ, এইবিলাক ক্ৰোমোফোৰ, কিন্তু এইটো কি লোন পেয়াৰৰ সিস্টেম লাগি আছে। দ্যাট মিন্স এইডালৰ ইন্টেন্সিটি বেছি হ'ব আৰু এইটো কি হ'ব, এনিলিন, আৰু এইটো তোমালোকৰ কাৰণে কি হ'ব, বেনজিন। বুজিব পাৰিছা? এনিলিন আৰু এটা কি হ'ব তোমালোকৰ কাৰণে, বেনজিন হ'ব। ক্লিয়াৰ হৈছে? ওকে, তাৰ পিছত এডাল ইম্পৰ্টেন্ট গ্ৰাফ which is most important because কিয় কৈ আছো মই এইটো বস্তু। ওকে, সো এটা চোৱা এই পইণ্টটোক মই কি ধৰিলো, এই পইণ্টটোক মই ধৰিছো লেমডা মেক্স, ওয়েভলেন্থ গৈ আছে, এইটো হ'ল লেমডা মেক্স। ওকে, সো এতিয়া তুমি বুজিবা এইখিনি, এই বস্তুটো এইখিনি পইণ্ট হ'ল লেমডা মেক্স। নাও ইফালে গলে তোমালোকৰ কি হয়, ইনক্ৰিজ ইন ওয়েভলেন্থ বাঢ়িছে, ওয়েভলেন্থ বঢ়া মানে কি, এনাৰ্জি কি হৈ যোৱা, কমি যোৱা, এনাৰ্জিৰ লগত ওয়েভলেন্থ কি হয়, ইনভাৰ্সলি প্ৰপৰ্শনেল, এনাৰ্জি গেপ কমি যোৱা। ঠিক আছে? আৰু ঠিক তেনেকৈ তোমালোকৰ ইফালে কি হ'ব, ডিক্ৰিজ ইন ওয়েভলেন্থ, ডিক্ৰিজ ইন লেমডা। বুজিব পাৰিছা? ডিক্ৰিজ ইন লেমডা। সো এতিয়া আৰু এইটো যদি ডাউন সাইডত আহে, if this come to downside, then এইটো কি হ'ব, এইটো মই কি বুলি কম, decrease in क्या होगा, decrease in intensity, আৰু এইটো হ'ব তোমালোকৰ কাৰণে, increase in intensity, এইটো কি হ'ব তোমালোকৰ, increase in intensity। সো এটা বুজা, এই গোটেইবিলাকৰে নাম আছে, কেইটামান কি আছে, নাম আছে, বাৰে বাৰে মই কৈ আছো এইকেইটাৰ নাম আছে। সো ডিক্ৰিজ ইন লেমডা মানে এনাৰ্জি গেপ কি হ'ব তোমালোকৰ, মানে এনাৰ্জি গেপ তোমালোকৰ কি হ'ব, কমি যাব, কমি গলে তোমালোকৰ ওয়েভলেন্থ বাঢ়ি যাব, তেতিয়া ইনক্ৰিজ ইন ওয়েভলেন্থ, আৰু এনাৰ্জি গেপ বাঢ়ি গলে ওয়েভলেন্থ কমি যাব। সো এইটো শিফটক আমি কি বুলি কওঁ জানানে, হিপসোক্ৰমিক। এইটো শিফটক আমি কি বুলি কম, এই যিটো শিফট হৈছে এইটো কি বুলি কম, হিপসোক্ৰমিক শিফট। আৰু ওয়েভলেন্থ কমি গৈছে, ওয়েভলেন্থ কাৰ কম, ব্লু কালাৰ, ব্লু শিফট বুলিও কোৱা যায়। ঠিক আছে, ওয়েভলেন্থ কমি গৈছে, সো এইটোক আমি কি বুলি কম, ব্লু শিফট। আৰু এইটো কি হ'ব, ইনক্ৰিজ ইন ওয়েভলেন্থ মানে ওয়েভলেন্থ বাঢ়ি গৈছে, এইটো কোনফালে গুচি যাব, ৰেড কালাৰৰ ফালে বাঢ়ি যাব, ৰেড কালাৰৰ এনাৰ্জি কম, ওয়েভলেন্থ বেছি। এইটো শিফটৰ নাম হ'ল তোমালোকৰ বাথোক্ৰমিক শিফট। এইটোৰ নাম তোমালোকৰ কি আছিলে, বাথোক্ৰমিক শিফট, অথবা ইয়াক আমি কি বুলি কওঁ, ৰেড শিফট বুলি কওঁ। বাথোক্ৰমিক শিফট অথবা কি আছিলে, ৰেড শিফট। আৰু ইন্টেন্সিটি যদি বাঢ়ি যায়, that is called
হাইপাৰক্ৰমিক ইন্টেন্সিটি যদি বাঢ়ি যায় হাইপাৰক্ৰমিক আৰু যদি ইন্টেন্সিটি কমি যায় that is called hypsochromic ঠিক আছে that is called hypsochromic ঠিক আছে ওকে ওকে আই হোপ ক্লিয়াৰ হৈ গৈছে এইখিনি বস্তু বহুত ইম্পৰ্টেণ্ট নাও এতিয়াহে আসল কাহিনীত আহিব সো এতিয়া চোৱা এইখিনিৰ পৰা পৰীক্ষাত কোৱেশ্চন বনে আমি কি পঢ়িব লাগিব কনজুগেটেড ডাইন সিস্টেমৰ কথা আমি বিশেষকৈ পঢ়িব লাগিব কনজুগেটেড ডাইন মানে কি থাকে তাত বিশেষকৈ ধৰা এটো হল তোমালোকৰ ইথিন এটো আছে ইথিন এটো আছে বিউটেন বিউটা 13 ডাইন এটো আছে হেক্সা 135 ট্রাইন so with increase in conjugation এটো বুজিবা increase in conjugation conjugation যিমানে বাঢ়িব with increase in conjugation energy gap decrease energy কমি যোৱা মানে কি হ'ব lambda max increase হৈ যোৱা আৰু lambda max increase হৈ যোৱা মানে কি হ'ব তুমি কি দেখা পাবা red shift দেখা পাবা তোমাৰ ইয়াতে বহুত কেইটা মলিকুল দেখা দিব পাৰে তাৰ ভিতৰত কোনটো red shift বেছি হ'ব হেতু সুধিব পাৰে সো এতিয়া চোৱা এক্সাম্পল তোমালোকে এটা বস্তু জানা লাইকোপিন কোড থাকে তোমালোকে ডিগ্ৰী হয়তো টেষ্ট কৰিছিলা লাইকোপিন হল তোমালোকৰ কোড থাকে আমাৰ বিলাহীত থাকে টমেটো সো ইয়াতে কি হয় কনজুগেটেড ডাবল বন্ড থাকে আৰু সেইকাৰণে কি কালাৰ দেখা পাও আমি বিলাহীবিলাক পকিলে ৰেড কালাৰ দেখা পাও ঠিক আছে বিলাহীবিলাক পকিলে আমি কি দেখা পাও পকিলে ৰেড কালাৰ দেখা পাও ওকে আই হোপ ক্লিয়াৰ হৈছে এইখিনি ওকে নেক্সট আহা এতিয়া তুমি কোনটো ৰুললৈকে that is the most famous rule উডৱাৰ্ড ৰুলৰ পৰীক্ষাটো কোৱেশ্চন পাবাই তুমি যিকোনো এটা কোৱেশ্চনত যাবা পৰীক্ষাত যাবা তাত কোৱেশ্চনত পাবাই ইউজ টু ক্যালকুলেট উডৱাৰ্ড ৰুল আমি কি বনাব ইউজ কৰো কি ক্যালকুলেট কৰিব ইউজ কৰো ইউজ টু ক্যালকুলেট lambda max বনাব ইউজ কৰো সো এতিয়া চোৱা কনজুগেটেড মই প্ৰথম ডিসকাস কৰিম কনজুগেটেড এলকিনৰ কথা কনজুগেটেড এলকিন যদিহে এটা নিউক্লিয়াছতে দুডাল ডাবল বন্ড থাকে কনজুগেটেড হৈ থাকে ঠিক আছে সো তাৰ নাম দিছো মই হোমোনিউক্লিয়াৰ ডাইন ইয়াৰ কাৰণে কিমান হয় জানানে ওয়েভলেন্থ বেস ভ্যালু এটা আছে 253 নেনোমিটাৰ হোমোনিউক্লিয়াৰ মানে এটা ৰিঙতে দুডাল কনজুগেশন আছে এডাল কনজুগেশন আছে that is হোমোনিউক্লিয়াৰ তাৰ পিছত তোমালোকৰ এটো হ'ব পাৰে এটো তোমালোকে মনোযোগ দিয়া হেটাৰোনিউক্লিয়াৰ ডাইন সিস্টেম যদি হয় হেটাৰোনিউক্লিয়াৰৰ ল্যাম্ডা ম্যাক্স কিমান জানে 215 নেনোমিটাৰ এটো এটা ৰিং চালা দুটা ৰিঙত ডাবল বন্ড কনজুগেশনটো দুটা ৰিঙত এটো এটা ঠিক আছে ওইটা তাৰ পিছত 3 নম্বৰ বুজিবা বিউটাডাইনে হোক or cyclic conjugated ডাইন বিউটাডাইনে হোক অথবা cyclic conjugated ডাইনে হোক ইয়াৰ কিমান থাকে জানানে wavelength 217 নেনোমিটাৰ এটো ওকে দেন 4 নম্বৰ হল তোমালোকৰ এলকাইল সাবস্টিটিউট যদিহে এলকাইল গ্ৰুপ এটা লাগি থাকে মানে এডিশনালি তুমি কিমান এড কৰিব লাগিব জানানে 5 নেনোমিটাৰ এলকাইল গ্ৰুপ এটা লাগি থকা মানে তুমি এডিশনালি কিমান এড কৰিব লাগিব 5 নেনোমিটাৰ তাৰ পিছত যদিহে ৰিংটোৰ এডাল বন্ড কি হয় এক্সোসাইক্লিক ডাবল বন্ড হয় মই বুজাই দিছো যদিহে এডাল বন্ড কি হয় এক্সোসাইক্লিক এটো ৰিং চোৱা এটো ৰিঙৰ এই বন্ডাল এই ৰিংটোৰ বাহিৰত আছে that means এডাল কি হ'ব এক্সোসাইক্লিক ডাবল বন্ড যদি থাকে তেতিয়া কিমান এড কৰিবা 5 আৰু যদিহে এডাল এতিয়া দুডাল ডাবল বন্ডৰে 253 বা 215 যদিহে এক্সটেন্ড হয় কনজুগেশন যদি আকৌ বাঢ়ে এক্সটেন্ডিং কনজুগেশন যদিহে
আকু বাঢ়ে then you have to add 30 nanometer কিমান এড কৰিব লাগিব তুমি 30 nanometer I hope clear হৈছে এইখিনি বস্তু নে নাই হোৱা I hope clear হৈছে so এটা চোৱা exocyclic কেনেকুৱা এটো ring এডাল বন ringটোৰ বাহিৰত আছে that is exocyclic অথবা এডাল ring এটো এটা ring এডাল ring that is exocyclic clear হৈছে okay so এতিয়া আমি এটা এটা কৰি एग्जांपल চাওঁ CH3 CH double bond CH 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 CH3 okay so এতিয়া চোৱা ইয়াৰ বেস ভ্যালু কিমান হ'ব মনোযোগ দি মোক কোৱা ইয়াৰ কাৰণে बेस वैल्यू कितना आएगा एटु ब्यूटाडाइन सिस्टम माने किमान आहिबो तुमालोकर 217 नैनोमीटर আৰু লগতে তুমি মনোযোগ দি চোৱা এটু এটা এলকাইল তাৰ মানে কেইটা দুটা এলকাইল আছে দুটা এলকাইল মানে কিমান 2 into 5 equal to 10 টোটাল কিমান হ'ব জানানে ইহতৰ ল্যামডা ম্যাক্স 227 नैनोमीटर ইহতৰ ল্যামডা ম্যাক্স কিমান হ'ব 227 नैनोमीटर नेक्स्ट এটো চোৱা এটো মনোযোগ দিয়া ইডাল বন ইডাল ওকে সো এটো হল তোমালোকৰ হেটাৰো নিউক্লিয়াৰ সো বেস ভ্যালু কিমান হ'ব বেস ভ্যালু হেটাৰো নিউক্লিয়াৰ হলে 215 नैनोमीटर এতিয়া মনোযোগ দি চাবা কেনেবা ইন্টারেস্টিং বস্তু কেইটা এলকাইল সাবস্টিটিউট আছে এডাল বন্ডৰ ওচৰতে এটু লাগি আছে এলকাইল এটু লাগি আছে সো কেইটা এলকাইল আছে 3 এলকাইল মানে কিমান 3 into 5 equal to 15 তাৰ পিছত এই বন্ডাল এডাল ৰিঙৰ কাৰণে কি এক্সোসাইক্লিক 1 এক্সোসাইক্লিক ক্লিয়াৰ হৈছে 1 এক্সোসাইক্লিক equal to কিমান 5 সো টোটাল কিমান 235 नैनोमीटर 235 नैनोमीटर ओके सो तार पिছত ए বলি গল চোৱা ডাবল বন্ড C CH CH CH3 পৰীক্ষাত এনেকুৱা কোৱেশ্চন দেখিবা এটা চোৱা ইয়াতে কি হৈছে এটো কি সিস্টেম ब्यूटाडाइन सिस्टम सो बेस वैल्यू किमान बेस वैल्यू कितना आएगा 217 तार पिছত एल्काइल केइटा আছে এটো এটা এলকাইল টোটাল কেইটা এলকাইল আছে 4 এলকাইল সো 4 into 5 equal to কিমান 20 तार पिছত এডাল বন্ড চোৱা ৰিংটোৰ বাহিৰত আছে that means we can call it as exocyclic so exocyclic মানে কিমান আহিব তোমালোকৰ 5 so কিমান হ'ব টোটাল 242 नैनोमीटर কিমান আহিব 242 नैनोमीटर ঠিক আছে ওকে আই হোপ ক্লিয়াৰ হৈছে এইখিনি বস্তু ওকে তাৰ পিছত আৰু এটা एग्जांपल লৈছো মই এটো এটা দিছো সো এটো কিমান হ'ব এটো হেটাৰো নিউক্লিয়াৰ কিমান আহিব বেস ভ্যালু 215 এলকাইল গ্রুপ চোৱা এটো এটা এলকাইল গ্রুপ কেইটা আছে চাৰিটা সো কিমান আহিব 4 into 5 equal to 20 টোটাল কিমান পাবা আৰু তো একো নাই এক্সোসাইক্লিক বন্ড নহয় সো কিমান হ'ব 235 नैनोमीटर দেন এটো চোৱা এটো এটা এডাল বন্ড সো এটা চোৱা এটো কি হয় বেস ভ্যালু কিমান আহিব 253 তাৰ পিছত এলকাইল গ্রুপ এটো এটা তিনিটা পৰা কিমান পাবা 15 এডাল বন্ড কি এক্সোসাইক্লিক সো কিমান হ'ব এক্সোসাইক্লিকৰ পৰা 5 আহিব এটো হল এলকাইল কিমান 3 আৰু 5 টো হল एक्सो सो किमान पाबा 273 नैनोमीटर आई होप क्लियर होइसे एखिनि 273 नैनोमीटर you will get how much you will get 273 नैनोमीटर ओके आई होप क्लियर होइसे नेक्स्ट एटु आছিলে
কনজুগেটেড ডাবল বন্ড কনজুগেটেড ডাইন নেক্সট আমাৰ এটুৰো আমি লেমডা মেক্স ওলাব পাৰো আলফা বিটা আনসেচুৰেটেড কার্বনিল কম্পাউন্ড আলফা বিটা আনসেচুরেটেড কার্বনিল কম্পাউন্ড সো ইহঁতৰ কাৰণে কি হয় ইহঁতৰ কাৰণে যদি তুমি মনোযোগ দিয়া বেস ভ্যালু ইহঁতৰ বেস ভ্যালু কিমান হয় জানানে 215 আৰু এটা আছে 215 কেতিয়া হ'ব এসাইক্লিক or কিমান মেম্বাৰ হ'ব লাগিব 6 মেম্বাৰ either acyclic or 6 মেম্বাৰ ক্লিয়াৰ ওকে আৰু 202 হ'ব পাৰে কেতিয়া হ'ব পাৰে যদিহে ই কিমান মেম্বাৰ হয় 5 মেম্বাৰ 215 কেতিয়া হ'ব যদিহে ই কিমান মেম্বাৰ হয় 5 মেম্বাৰ তাৰপিছত 2 নম্বৰ পইণ্টটো চোৱা আৰু কি লাগিব এক্সোসাইক্লিক ডাবল বন্ড যদি আহে কিমান আহিব 5 ওকে তাৰপিছত 3 নম্বৰটো extending double bond conjugation যদি তুমি কি কৰা extend কৰা আগৰটোত কিমান এড কৰিছিলো 20 এটোত হ'ব 30 তাৰপিছত 4 নম্বৰটো for each homonuclear conjugated diene কিমান আহে 39 next point বহুত important for alkyl কি হ'ব তোমালোকৰ বুজিবা alkyl position কেনেকুৱা ই হয়তো আলফা বিটাৰ পৰা আনসেচুৰেটেড কাৰ্বনিল কম্পাউণ্ডৰ পৰা কোড থাকিব পাৰে আলফা পজিশনতো থাকিব পাৰে আলফা পজিশনত হলে কিমান দিয়ে 10 2 নম্বৰ বিটা পজিশনত থাকিলে কিমান হ'ব 12 আৰু 3 নম্বৰ গামা और डेल्टा পজিশনত থাকিলে 18 গামা और কি পজিশন डेल्टा পজিশনত যদি থাকে তেতিয়া কিমান হ'ব ইয়াৰ কাৰণে 18 হ'ব ক্লিয়াৰ হৈছে ওকে দেন এতিয়া চোৱা CH3 C ডাবল বন্ড CH3 ওকে ক্লিয়াৰ এটো কি কম্পাউন্ড হয় এসাইক্লিক আলফা বিটা আনসেচুরেটেড কার্বনিল কম্পাউন্ড সো বেস ভ্যালু কিমান ইয়াৰ বেস ভ্যালু আছিল 215 ইয়াৰ বেস ভ্যালু কিমান আছিল বাবা 215 দেন অ্যালকাইল গ্রুপ কেটা আছে এটো এটা অ্যালকাইল বাকিটো অ্যালকাইল নাই ডাবল বন্ডৰ লগত নাথিং সো কিমান আহিব এটা কি পজিশনত আছে এটো হল আলফা এটো হল কি বিটা সো বিটাত থাকিলে কিমান হয় 12 so দুইটা বিটাত আছে তো 2 into 12 equal to 24 কিমান আহিব 215 plus 24 equal to কিমান জানানে 239 নেনোমিটার 239 নেনোমিটার ক্লিয়ার হৈছে ওকে 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 ডাবল বন্ড এটো কি কলো তোমাকে মনোযোগ দিয়া this is also an কি 6 membered alpha beta unsaturated carbonyl compound 6 membered alpha beta unsaturated carbonyl compound so ইয়াতে কিমান আহিব বেস ভ্যালু কিমান 215 দেন অ্যালকাইল গ্রুপ কেটা আছে এটা দুটা এটো কি পজিশন this is alpha this is beta so beta পজিশনৰ কিমান আহিব 2 into 12 মই কলোৱে 2 into 12 equal to 24 আৰু কি আছে চোৱা আৰু এটা বস্তু আছে তোমালোকে গন্ডগোল নকৰিবা মিস নকৰিবা এডাল কি আছে চোৱা এই যিডাল ডাবল বন্ড আছে এইটো ৰিঙৰ কাৰণে এক্সোসাইক্লিক সো 5 এটা আহিব দ্যাট ইজ তোমালোকৰ কাৰণে কি এক্সোসাইক্লিক আৰু কিমান আহিব 244 নেনোমিটার 244 নেনোমিটার আই হোপ ক্লিয়ার হৈছে ওকে এটো এটা আছে so এটা চোৱা এটো 5 মেম্বাৰ ৰিং বেস ভ্যালু কিমান আহিব 202 দেন এটো চোৱা অলপ মনোযোগ দি তুমি যদি চোৱা
ইয়াতে ডাবল বন্ড এটা আছে this is alpha this is beta gamma delta alpha beta gamma delta so তোমাৰ কি হৈছে ইয়াতে এটা বিটা পজিশনত এলকাইল গ্ৰুপ আছে so 12 1 বিটা এলকাইল গামা পজিশনত চোৱাচোন গামা পজিশনত কি আছে এটো এটা আছে ডেল্টা পজিশনত এটো এটা আছে ঠিক আছে গামা পজিশনত এটা আছে আৰু ডেল্টা পজিশনত তোমালোকৰ কি আছে এটা আছে ঠিক আছে সো কিমান আহিব দুটা 18 18 দেখায় 18 ইনটু 2 গামা ডেল্টা এলকাইল হৈ গল দেন এই ডাবল বন্ডাল এক্সোসাইক্লিক সো তাৰ পৰা কিমান আহিব 5 এটো কি লিখিম মই এক্সোসাইক্লিক সো টোটাল কিমান আহিব আৰু এটা বস্তু মনোযোগ দিয়া আৰু এটা বস্তু আছে ইয়াতে তোমালোকৰ এডাল ডাবল বন্ড কি হৈছে কনজুগেশনত বেছিকৈ আছে এডাল ডাবল বন্ড বেছিকৈ দিছে সো তাৰ পৰা কি আহিব 30 সো এক্সটেন্ডিং টোটাল যোগ কৰিবা ওলাই যাব এক্সটেন্ডিং কনজুগেশন I hope clear হৈছে এইখিনি বস্তু next double bond O this এটো কি কৰিবা এটা তুমি ওকে alpha beta gamma delta alpha beta gamma delta alpha পজিশনত এটা আছে ডেল্টা পজিশনত এটা আছে সো 6 মেম্বাৰ ৰিং 215 বেস ভ্যালু এটা আছে আলফা পজিশনত 10 আহিব আলফা এলকাইল মই ইমান ডিটেইলিংত লিখা নাই দে বস্তুবিলাক ওকে তাৰ পিছত ডেল্টা পজিশনত এটা আছে সো তাৰ পৰা আহিব 18 ডেল্টা পজিশনত থকা এলকাইল গ্ৰুপ এডাল বন এক্সো সো 5 এক্সো এটা আহিছে কনজুগেশনত সো কিমান আহিব 30 এক্সটেন্ডিং আৰু কিবা আছে নেকি আৰু এটো কি হয় তোমালোকৰ কাৰণে এটো হোমোনিউক্লিয়াৰ ডাইন এটো চোৱা ইয়াতে এটা মই ৰুল লিখিছো ফৰ ইচ হোমোনিউক্লিয়াৰ কনজুগেটেড ডাইন 39 এই যেটো ৰিং আছে এটো কি ৰিং হোমোনিউক্লিয়াৰতে কনজুগেশন আছে সো কিমান আহিব তাৰ পৰা 39 সো এটো হ'ব হোমোনিউক্লিয়াৰ ক্লিয়াৰ হৈছে সো এটো যিমানখিনি পাবা এটো হ'ব তোমালোকৰ এনসার মই কৰি দেখুৱা নাই ওকে মই প্লাস কৰি নাথাকো আৰু তোমালোকে কৰিব পাৰিবা নেক্সট এটো তোমালোকক কি কৰিছো মই হোমৱৰ্ক দিছো এটো কৰিব ট্রাই কৰিবা ডাবল বন্ড দেন ওয়াইবা মই কৰি দিম দেন ওকে সো এটা চোৱা এটা বুজিবা এটো তো 6 মেম্বাৰ ৰিং বেস ভ্যালু কিমান পাবা 215 আলফা বিটা গামা ডেল্টা এই কার্বনটো কি ডেল্টা প্লাস 1 এই কার্বনটো ডেল্টা প্লাস 2 ঠিক আছে সো এটা বুজিবা সো কি আছে এলকাইল গ্ৰুপ কোড আছে বিটা পজিশনত এটা আছে তাৰ পিছত ডেল্টা প্লাস 1 ত এটা আছে ডেল্টা প্লাস 2 ত ইটো এটা সো কি হ'ব 1 বিটা এলকাইল 12 ঠিক আছে ডেল্টা প্লাস 1 ত এলকাইল আছে 18 ধৰা ডেল্টা প্লাস 2 কেইটা আছে দুটা এলকাইল আছে ডেল্টা প্লাস 2 কেইটা আছে দুটা এলকাইল সো কিমান আহিব 18 into 2 equal to 36 ডাবল বন্ড এক্সটেন্ডিং কনজুগেশন এডাল ডাবল বন্ড বাঢ়িছে এডাল বাঢ়িছে 2 ডাবল বন্ড এক্সটেন্ডিং কনজুগেশন সো 2 into 30 60 আৰু এটা আছে এডাল ডাবল বন্ড এক্সোসাইক্লিক এডাল ডাবল বন্ড এক্সোসাইক্লিক 2 এক্সোসাইক্লিক কিমান আহিব 5 into 2 equal to 10 সো এই গুটেখিনি যদি প্লাস কৰা কিমান পাবা জানানে 351 ন্যানোমিটার এনেকুৱা কোৱেশ্চনৰ পৰীক্ষাত তোমালোকে অলপমান ট্ৰিকি কোৱেশ্চন এনেকুৱা কোৱেশ্চনৰ পৰীক্ষাত তোমালোকে কি হ'ব দেখিব পাৰিবা ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং বাই